আজি আমি সম্বৰ্ধনা উৎসৱকে অনুষ্ঠিত কৰিছোঁ। গতিকে আহক আমি সকলোৱে এতিয়া শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিসকলৰ সম্বৰ্ধনা তিনিচুকীয়া জিলাৰ জিলা আঁচনি বিষয়া তেখেতক সম্বৰ্ধনা জনাইছে আৰু বিদ্যালয়ৰ সদস্য সচিবক এখনি ফুলাম গামোচাৰে হয় এয়া ৰূপহী গগৈ বাইদেউ এখন বিদ্যালয় ধন্যবাদ। এয়া আমাৰ সৌভাগ্য বুলি ভাবিছোঁ যে সমগ্ৰ শিক্ষা তিনিচুকীয়াৰ সদীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত এখন অতি সফল বিদ্যালয় মুছলদাৰী মজলীয়া বিদ্যালয়। এইখন বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি সদস্য সচিব আমাৰ মাজত আছে আৰু তেখেতসকলক আজি আনুষ্ঠানিকভাৱে এই মঞ্চত আদৰণি সম্ভাষণ জনাবলৈ পাই আমি কৃতজ্ঞ হৈছোঁ। কিয় এই পৰ্যায় পাইছেহি আপোনালোকে সকলোৱে অৱগত হৈছে। তেখেতসকললৈ আমাৰ তৰফৰ পৰা এটি সামান্য প্ৰয়াস এখন সম্বৰ্ধনা আগবঢ়াইছে। যতনে তুমি গাঁঠি ৰাখিলা এই জনমৰ কুসুমমালা যতনে তুমি গাঁঠি ৰাখিলা তাহানিও তুমি নিপিন্ধালা তাহানিও তুমি নিপিন্ধালা মোৰ বুকুৰ উঠা পুৰাবাৰে প্ৰিয়ে মোৰ হিয়াৰ কিন্তু আমাৰ প্ৰত্যেকখন বিদ্যালয়ৰ SMC কমিটিৰ সৌভাগ্য আমি ক'ব লাগিব। কাৰণ আজি আমি শতদিনে আজি প্ৰথম বুলি ধৰি লৈছোঁ আৰু প্ৰথম হৈ পায়। গতিকে এনেকুৱা বিশেষ ভাল কামবোৰ লগ পাই খুব ভাল লাগিছে। এটা পৰিয়াল আছে ঘৰখনত মাত্ৰ মোৰ পৰিয়ালটোহে আগুৱাই যাব। স্কুলখনত যদি মই আগুৱাই নিব পাৰোঁ তেতিয়া তাত ছাত্ৰ ছাত্ৰী প্ৰায় আমাৰ স্কুলত প্ৰায় 30জনমান ছাত্ৰ ছাত্ৰী আছে। 30টা পৰিয়াল আগুৱাই যাব বুলি মই ভাবিছোঁ। গতিকে মোৰ ঘৰখনতকৈ বেছি গুৰুত্ব দিওঁ মোৰ স্কুলখনৰ কাৰণে। মই স্কুলখনত ইমান গুৰুত্ব দি কাম কৰিছোঁ আৰু মই ঘৰখনত ইমান কৰিব পৰা নাই। গতিকে সকলো FMCৰ মানে যিবোৰ মানে প্ৰেচিডেণ্ট আছে ঘৰখনতকৈ এক নম্বৰতে আমি স্কুলখনক বেছি গুৰুত্ব দিব লাগে বুলি। পৰিচালনা সমিতিৰ দায়িত্ব কি, পৰিচালনা সমিতি কি কৰি যাব লাগে আৰু কি কৰি এই অনুষ্ঠানত আজি পাইছোঁহি সেইটো মই নথৈ আনন্দিত হৈছোঁ। কাৰণ পৰিচালনা সমিতিৰ দায়িত্ব বহুত আছে। স্কুলৰ শিক্ষকসকলতকৈ পৰিচালনা সমিতিৰ দায়িত্ব বেছি আছে, যিটো মোৰ বোধে মই জ্ঞানে পাইছোঁ। কাৰণ পৰিচালনা সমিতিয়ে স্কুলৰ শিক্ষকসকলৰ লগত জড়িত নাথাকিলে সেই স্কুলখন উন্নত পথলৈ নাযায়। তেতিয়াই আমাৰ মনত বৰ আনন্দিত হ'ব। কিন্তু তাৰপিছত আমি যিমানটো কৰিলোঁ, পৰিচালনা সমিতি কৰিলোঁ, বাইদেউহঁতে যিমানটো কষ্ট কৰিলে, তাৰপিছত আমি অৱশেষত ৰিজাল্টটো আহিলে আমি গুণোৎসৱত মানে A+ পাইছোঁ। আমি এই খণ্ডটোৰ কাৰণে আজিৰ দিনটো অতি গৌৰৱৰ দিন যে গোটেই বছৰটোত শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত যিমানবিলাক কাম হাতত লোৱা হয় বা কৰি থকা হয় তাৰ গুৰু দায়িত্ব বহন কৰি আহিছে আমাৰ এই বিদ্যালয়সমূহৰ কৰ্মধাৰস্বৰূপ পৰিচালনা সমিতিৰ মাননীয় সদস্যসকলে। আৰু তেওঁলোকৰ যি অহোপুৰুষাৰ্থ, তেওঁলোকৰ যি ত্যাগ স্বীকাৰ, তেওঁলোকৰ যি অৱদান, বহুমূলীয়া অৱদান, তাৰ কাৰণে বিদ্যালয়সমূহত
কণ কণ শিশুৱে জ্ঞানৰ পোহৰ লাভ কৰিছে লগতে তেওঁলোকৰ শিক্ষা জীৱনত কিছু সন্তোষজনকভাৱে আমি অগ্ৰগতিও দেখা পাইছোঁ কৰিবলগা বহুত আছে বহুত কাম আছে কিন্তু এই যে আমি যিখিনি এতিয়ালৈকে দেখিছোঁ বা কৰিছোঁ এয়াই আমাৰ কাৰণে ডাঙৰ শক্তি আমাৰ বহুকেইজন সন্মানীয় সদস্য ইতিমধ্যে তেখেতসকলৰ অভিজ্ঞতাখিনি আলোকপাত কৰিছে বক্তব্য দাঙি ধৰিছে তাৰ পৰা সকলোৱে আমি অৱগত হৈছোঁ যে বিদ্যালয় এখনত সুন্দৰৰূপে গঢ়ি উঠাৰ ক্ষেত্ৰত পৰিচালনা সমিতিয়ে যিখিনি অৱদান আগবঢ়াই আহিছে সেয়া অতুলনীয় এটা বিভাগে বা এটা কাৰ্যালয়ে অকলে ইমানখিনি কেতিয়াও কৰাটো সম্ভৱ নহয় এখন বিদ্যালয় জন্ম দিয়াও ৰাইজে পৰিচালনা কৰাও ৰাইজে গতিকে ৰাইজেই য'ত মূল চালিকা শক্তি গতিকে ৰাইজৰ আশীৰ্বাদত এখন বিদ্যালয় সঁচাকৈ জাকত জিলিকা হৈ উঠে আমাৰ মঞ্চত উপবিষ্ট প্ৰধান শিক্ষক অৱসৰপ্ৰাপ্ত তেখেতে এটা আমাক উদাহৰণ দেখুৱাই দিলে যে চেষ্টা কৰিলে বা ইচ্ছা শক্তি থাকিলে কম সময়তে কিমানখিনি আমি আহৰণ কৰিব পাৰোঁ আৰু হয় চৰকাৰী বিদ্যালয়বিলাকত বহুত অভাৱ অভিযোগ আছে বহুত সমস্যা আছে দেখা যায় যে তাৰ বহু সমস্যা কোনো বিভাগ বা কোনো চৰকাৰে হাতত নোলোৱাৰ স্বত্বেও ৰাইজৰ স্বকীয় অৱদানেৰে ৰাইজৰ সক্ৰিয় সহযোগিতাৰে বহুত কাম সমাধা হৈ আহি আছে গতিকে এটা কথা এতিয়া আটাইতকৈ ভাল লাগিছে যে প্ৰতিটো মণ্ডলৰ পৰা একোখন বিদ্যালয় বাছনি হৈছে আজিৰ দিনটোত শ্ৰেষ্ঠ বিদ্যালয় হিচাপে তাৰমানে তেওঁলোকে আন বিদ্যালয়ৰ তুলনাত সেই বিদ্যালয়খনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে অপুৰুষাৰ্থ কৰি আছে আজিৰ তাৰিখত বিদ্যালয়ৰ পৰিচালনা সমিতিবিলাক গঠন হয় আমি সকলোৱে জানো 3টা বছৰৰ কাৰ্যকাল থাকে বিভাগীয় এটা অনুমোদনো থাকে সেই অনুমোদনৰ ভিত্তিত 3 বছৰৰ কাৰণে বহু কাৰ্যক্ৰমণিকা কৰি যায় তাৰ মাজত বিত্তীয় কামো থাকে বহু অনুদান তেখেতসকলে ব্যৱহাৰ কৰিব লাগে এই ক্ষেত্ৰত কিমান স্বচ্ছতা বজাই ৰাখিব পাৰি কিমান সৎ ব্যৱহাৰ কৰিব পাৰি আৰু বিদ্যালয়খনৰ নিয়মানুৱৰ্তিতা শৈক্ষিক উন্নয়ন আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উন্নয়ন গুণগত মান এই গুণগত মানটো ৰক্ষা কৰা অৰ্থাৎ ইয়াক ক্ৰমবৰ্ধমান হাৰত লৈ যোৱাৰ ক্ষেত্ৰত যিখিনি কৰণীয় থাকে শৈক্ষিক আদান প্ৰদানে হওক বিভিন্ন সামগ্ৰী যোগান কৰাৰ ক্ষেত্ৰতে হওক বিদ্যালয়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰা ইত্যাদি বহু ধৰণৰ কামত পৰিচালনা সমিতিয়ে সহযোগিতা আগবঢ়াই আহিছে আশা কৰিছোঁ যে এইকেইখন বিদ্যালয়ে আজি ইয়াত যি জাকত জিলিকি আমাৰ এই খণ্ডটোৰ গৌৰৱ উজ্জ্বল এটা আমাৰ কাৰণে ভৱিষ্যতৰ চানেকি দিলে যে আমাৰ বিদ্যালয়বিলাক তাৰমানে সঁচাকৈ স্বতন্ত্ৰ ৰূপত গঢ়ি উঠিছে আদৰ্শ ৰূপত গঢ়ি উঠিছে আগন্তুক সময়ত আৰু এনে বহু বিদ্যালয় ওলাব যি আজিৰ এই বিদ্যালয়সমূহক অনুকৰণ কৰিব গতিকে মই আশা কৰিছোঁ এই বিদ্যালয়সমূহ এক আদৰ্শ বিদ্যালয় হিচাপে আগন্তুক দিনতো তেখেতসকলৰ চেষ্টা অব্যাহত থাকিব মই প্ৰতিগৰাকী পৰিচালনা সমিতিৰ বিষয়ববীয়া প্ৰধান শিক্ষক সভাপতি সভানেত্ৰী প্ৰমুখ্যে সদস্যক অভিনন্দন জনাইছোঁ আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত তেখেতসকল আহি উপস্থিত হ'ল আৰু লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিলে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই